নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এএনএমৰ কাৰণে নেশনেল হেল্থ মিছন অৰ্থাৎ এনএইচএমৰ আন্ডাৰত বহুকেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব অনলাইন ষ্টাৰ্টিং ডেট হৈছে 16 জুলাই 2025 ৰ পৰা 31 জুলাই 2025 ৰাতি 12 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে পোষ্ট হৈছে এএনএম অক্সিলাৰি নাৰ্ছ টপ মিডৱাইফ ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে এএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিব লাগিব বা পাস কৰিব লাগিব আন্ডাৰ আসাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সেলিংৰ পৰা যদি আপোনালোকে এএনএম নাৰ্ছিং কোৰ্স যদি কৰা আছে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে টোটাল ভেকেন্সি হৈছে 1137টা ভেকেন্সি মুকলি হৈছে ইয়াৰে যদি আপোনালোকে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 18000 টকা পৰ্যন্তলৈকে আপোনালোকে প্ৰতি মাহত দৰমহা লাভ কৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ পোষ্টখিনি কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে ইয়াৰে আপোনালোকৰ Open category অৰ্থাৎ unreserved category total 759টা ভেকেন্সি মুকলি হৈছে STP category 6টা STS ত 116টা SC category আপোনালোকৰ 81টা টি ট্ৰাইব অৰ্থাৎ চাহ জনগোষ্ঠী ক্যান্ডিডেট সকলৰ কাৰণে 156টা আপোনালোকৰ ভেকেন্সি মুকলি হৈছে বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে যদি আপোনালোকৰ 1 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনালোকৰ 40 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকৰ SC ST ক্যান্ডিডেট হয় 5 বছৰ ইলিজিবল দিয়া আছে OBC MOBC ক্যান্ডিডেট যদি হয় আপোনালোকৰ 3 বছৰ যদিহে আপোনালোকৰ দিব্যাংগ হয় বা যদি PWD ক্যান্ডিডেট হয় তেতিয়া হলে আপোনালোকৰ ইয়াত 10 বছৰ ইলিজিবল দিয়া হৈছে বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব বন্ধুসকল এনএমৰ ভেকেন্সি কিনি জোন ওয়াইজত আপোনালোকৰ ডিস্ট্ৰিক্ট কিনি সিলেকশন কৰি ৰাখা হৈছে ইয়াৰে আপোনালোকৰ বৰাকবেলিত আসাৰ হাইলাকান্দি কৰিমগঞ্জ সেন্ট্ৰেল আসামত আপোনালোকৰ মৰিগাঁও নগাঁও খুজাইটিক তেনেদৰে আপোনালোকে লোৱাৰ আসাম নৰ্থ আসাম আপাৰ আসাম সেই গুটেইখিনি জোনত আপোনালোকৰ ডিস্ট্ৰিক্ট কিনি সামৰি লোৱা হৈছে সেইমতে আপোনালোকে অনলাইনতো আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে আপোনালোকৰ এপ্লিকেশনৰ ফিজ কোনো ধৰণৰ দিব নালাগে টোটালি ফ্ৰীকে আপোনালোকে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ইনষ্ট্ৰাকচন হৈছে যদি আপোনালোকৰ এপ্লিকেশন কোন ইনকমপ্লিট হয় বা যদি আপোনালোকে সম্পূৰ্ণ নকৰে এপ্লিকেশন কোন আধাতে যদি এৰি দিয়ে তেতিয়া হলে আপোনালোকৰ ইয়াত এপ্লিকেশন কোন ৰিজেক্টেড ৰাখা হ'ব লগতে আপোনালোকৰ সাপোৰ্টিং অল ডকুমেন্ট আপোনালোকে আপলোড কৰিব লাগিব ইনক্লুডিং এডুকেশ্যন কোৱালিফিকেশনৰ সাৰ্টিফিকেট মাৰ্কশিট এক্সপেৰিয়েন্স লগতে আপোনালোকৰ আধাৰ ৰিলেভেন্ট ডকুমেন্ট কিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক